আপোনালোকে দেখিছে মোৰ পিছফালে কিমান পানী আৰু আপোনালোকক যদি মই চাৰিওফালে এবাৰ দেখাই দিওঁ আপোনালোকে সকলো দেখা পাব আৰু আপোনালোকে নিজে অনুমান কৰিব পাৰিব কিমান পানী দেখিছে মোৰ পিছফালে আপোনালোকে পানী অকল পানী চাৰিওফালটো দেখিছে মই দেখাই দিছোঁ আপোনালোকক চাৰিওফালটো কিমান পানী দেখিছে আপোনালোকে আৰু কোন ঠাইত আছে মই আপোনালোকক আজি সকলো আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাম আৰু আপোনালোকে সকলো গম পাব হয় নমস্কাৰ মই গিৰীন্দ্ৰ আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আছোঁ মই বৰ্তমান নগাঁও জিলাৰ ৰহা আৰু বাৰপুজীয়া সংযোগী যিটো পথ সেই পথৰ ওপৰত আছোঁ আৰু পথৰ আপোনালোকে দুই কাষে দেখিছে কিমান পানী বানপানী হৈছে ইয়াতে বহুত পানী হৈছে ৰাতিপুৱাৰ সময়ত নাছিলে পানী এতিয়া আবেলিৰ সময় পানীৰে ভৰপূৰ হৈ গৈছে ৰাস্তাৰ দুই কাষ আৰু আপোনালোকক মই আজি দেখাম এই ৰাস্তাৰে গৈ আপোনালোকক দেখাম ৰাস্তাৰ কাষৰ যিবোৰ খালী ঠাই সেই খালী ঠাইত মানুহবোৰ কেনেকৈ বাস কৰিছে নিজৰ ঘৰ এৰি নিজৰ মাটি বাৰী সা সম্পত্তি এৰি কেনেকৈ ৰাস্তাৰ কাষত এটা সৰু ঘৰ বনাই লৈ আছে আপোনালোকক সকলো আজি আপোনালোকক দেখাম তাৰ বাবে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব ভিডিঅ'টো আপোনালোকে চালে সকলো দেখা পাব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি ভাবি মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই আপোনালোকক বেক কেমেৰাত দেখাই দিছোঁ এইটোৱে ৰাস্তা এফালে আপোনাৰ ৰহা আছে ৰহাৰ পৰা এইটো আপোনাৰ ডাইৰেক্ট আপোনাৰ সংযোগী পথ এনেকৈ যদি আপোনালোকে চাই এইটো সংযোগী পথ আপোনাৰ বাৰপুজীয়াত ওলাইছে বাৰপুজীয়াৰ পৰা ওলাই গৈ আকৌ এইফালে এটা হাই ৰোড আছে হাই ৰোডত সংযোগ হৈছে আৰু সেই হাই ৰোডটো নগাঁৱৰ পৰা ডাইৰেক্ট গৈ সেইটো আপোনাৰ মৰিগাঁও ওলাব মৰিগাঁৱৰ পৰা গুৱাহাটী নাৰেংগী আৰু চন্দ্ৰপুৰলৈকে যাব পাৰিব ডাইৰেক্ট ৰাস্তা আৰু এই ৰাস্তাটোৰ দুই কাষে আপোনালোকে দেখিছে এইফালে কিমান পানী দেখিছে ইমান এটা ওখ পথৰ একেবাৰে ওচৰত পাই গৈছে মানে আৰু 1 ফুটমান আহিলে আপোনাৰ ৰাস্তা পানী ইমূৰৰ পৰা সিমূৰলৈকে যাব আৰু সিফালেও যদি আপোনালোকে চাই দেখিছে এইফালে যদি আপোনালোকে চাই এইফালেও পানী ফুল হৈ আছে অলপমান বাকী আছে এই ৰাস্তাত উঠিবলৈ ইয়াৰ ওপৰত উঠিবলৈ আৰু 1 ফুটমান লাগে এইফালেও 1 ফুট আৰু যদি পানী বাঢ়ি যায় তেতিয়া ৰাস্তাৰ ওপৰতে পানী গৈ থাকিব ফলত এই ৰাস্তাই অহা যোৱা কৰিবলৈ কোনো নোৱাৰিব আৰু কিমান পানী বাঢ়িছে দেখিছে আপোনালোকে যদি চাই কেমেৰা একদম দূৰলৈকে তেতিয়া আপোনালোকে অকল পানী আৰু পানী দেখা পাব সেইখন গাঁও আছে আপোনালোকে দেখিছে পানীত সম্পূৰ্ণ ডুব গৈ আছে আৰু মই আজি আগলৈকে যাম আপোনালোকক দেখাম সকলো কেনে দুৰ্দশাত মানুহসকল বাস কৰিছে ৰাস্তাৰ কাষতে এটা সৰু ঘৰ বনাই আপোনালোকক সকলো আজি মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মই এই ৰাস্তাৰে যাম এই ৰাস্তাৰে গৈ আপোনালোকক সকলো দেখাই আছোঁ আপোনালোকে চাই থাকক ভিডিঅ' আৰু এইফালে মই আপোনালোকক এবাৰ দেখাই দিছোঁ চাওক দেখিছে কিমান পানী দেখিছেনে দেখিছে সকলো শেষ কৰিছে পানীয়ে মই আপোনালোকক চাৰিওফালটো দেখাই দিছোঁ এপাক আৰু এইফালেও চাওক আপোনালোকে পানীৰ মাত নিশ্চয় শুনিছে ঢল ইমান চাউণ্ড ওলাইছে পানীৰ সেই আগত দেখিছে সেই তাতে পানী ঢল উঠিছে এইফালেও দেখাই দিছোঁ আপোনালোকক আৰু দেখাই আছোঁ মই আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক মই ৰাস্তাৰ ওপৰেদি আহি আছোঁ আৰু এফালে আপোনালোকক মই মানুহে কেনেকৈ ঘৰ বনাই লৈছে ৰাস্তাৰ কাষৰ দুয়ো কাষে আপোনালোকক মই দেখাম আজি দেখিছে মানুহে এনেকৈ সৰু এটা তম্বু বনাই লৈ মানুহ এনেকৈ আছে বহুত দুখৰ বিষয় আপোনালোকে মই সকলো দেখাবলৈ আপোনালোকক মই চেষ্টা কৰিছোঁ এনেকৈ ঘৰ বনাই লৈছে মানুহে দেখা পাইছে মই বাইকৰ ওপৰৰ পৰা আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিছোঁ আৰু নিজ ঘৰৰ সকলো এৰি থৈ আহি এনেকৈ তেখেতলোকে এটা টিঙেৰে বা প্লাষ্টিকেৰে এটা সৰু জুপুৰি বনাই লৈ ইয়াতে জীয়াই থাকিবৰ বাবে সংগ্ৰাম কৰিছে
দেখিছে আপোনালোকে কিমান ভিৰ হৈছে ইয়াতে সকলো দেখাবলৈ মই চেষ্টা কৰিছোঁ আগলৈ আৰু আছে আপোনালোকক দেখাম মই সকলো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ দেখিছে 12 বজীয়া ৰোড এইটো ৰহাৰ পৰা উত্তৰ ফালে আহে 12 বজীয়া ৰোডত আপোনালোকে দেখিছে এনেকৈ ঘৰ বনাই লৈছে এসাঁজ খাবৰ বাবে এনেকৈ ঘৰ বনাই লোৱা দেখা পোৱা গৈছে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব দেখিছে আপোনালোকে এনেকৈ বহুত চিন্তাত লোকসকল পৰিছে আৰু যিসকলৰ ঘৰত পানী সোমাই তেখেতলোকে ভালকৈ অনুভৱ কৰে যে বানপানীৰ সময়ত কিমান যন্ত্ৰণা দেখা পাইছে এনেকৈ তেখেতলোকে বনাইছে ঘৰ বনাই লৈ আছে দেখিছে কিমান কষ্টকৰ সময় তেখেতলোকৰ বাবে তেখেতলোকে বহুত চিন্তাত পৰে ঘৰৰ সকলো সা সম্পত্তি বয় বস্তু শেষ হৈ যায় তাৰপিছত কেনেকৈ চলিব পানী শুকোৱাৰ পিছত এই সকলোবোৰ তেখেতলোকে চিন্তা কৰি তেখেতলোকে দিন পাৰ কৰিবলগীয়া হয় দেখিছে মই কিমান দূৰ আপোনালোকক দেখাই আহিছোঁ এনেকৈ শেষ হোৱা নাই দেখিছে আপোনালোকে পানী এইফালেও সম্পূৰ্ণ পানী দেখিছে আগলৈকে আৰু বহুত দূৰ আপোনালোকে দেখা পাব এনেকৈ থকা ইয়াতে পানী আপোনালোকে দেখিছে এনেকৈ পানী ইয়াতে এনেকৈ দেখা পাব গোটেই পানী আপোনালোকে দেখিছে এইফালেও যদি চাই ঘৰ সম্পূৰ্ণ ইয়াতে ডুব গুচি গৈছে ইয়াত থাকিব পৰা কোনো অসুবিধা নাই আৰু আছে আগলৈ এনেকৈ যদি আপোনালোকে চাই শেষ নহ'ব সোনকালে দেখিছে প্ৰস্তুত কৰি আছে যিহেতু পানী বাঢ়িছে এনেকৈ ঘৰ বনোৱাৰ প্ৰস্তুতি কৰি আছে পানী শুকোৱা নাই পানী বাঢ়িয়ে আছে মিনিটৰ পিছত পানী বাঢ়িয়ে আছে এনেকৈ আগলৈকে আছে আৰু দেখা পাইছে আপোনালোকে কিমান মানুহৰ ভিৰ হৈছে ৰাস্তাত আপোনালোকে দেখা পালে এনেকৈ মানুহে তাতে ঘৰ নিৰ্মাণ কৰি উলিয়াইছে দেখিছে এনেকৈ আৰু প্ৰস্তুতি চলাই আছে তেখেতলোকে ঘৰ বনাবৰ বাবে এইফালেও যদি চাই দেখিছে নিজৰ এটা ঘৰ বনাবৰ বাবে এনেকৈ প্ৰস্তুতি চলাইছে আৰু এইফালেও আপোনালোকে দেখা পাইছে মুঠৰ ওপৰত বানে সকলো শেষ কৰি পেলাইছে সকলোৰে দেখিছে এইফালেও যদি আপোনালোকে চাই শেষ নহয় কেতিয়াও দেখিছে মই দেখালোঁ আপোনালোকে দেখা পালে কিমান পানী আৰু মানুহবোৰ কেনেকৈ বসবাস কৰি আছে ৰাস্তাৰ কাষত আপোনালোকে সকলো দেখা পালে আপুনি ময়ো যদি ওলাই আহোঁ তেখেতলোকক সহায় কৰিবলৈ তেখেতলোকৰ বাবে যথেষ্ট নহয় সেইবাবে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব কৰি যাতে চৰকাৰৰ দৃষ্টিগোচৰ হয় এই সকলোখিনি তেখেতলোকক যাতে অকণমান সহায় আগবঢ়াব পাৰে তাৰ বাবে ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব তো আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু এটা কথা কৈ ৰাখিম মই আপোনালোকক যে মই এনেকুৱা ধৰণৰ ভিডিঅ' কিছুমান সদায় আপোনালোকৰ বাবে দিবলৈ সদায় চেষ্টা কৰোঁ তাৰ বাবে আপোনালোকে ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ন'টিফিকেশ্যন বেলটো টিপি অল কৰি ৰাখিব তেতিয়া মই যেতিয়াই ভিডিঅ'টো আপোনালোকে তেতিয়া লগে লগে আপোনালোকৰ মোবাইলৰ ন'টিফিকেশ্যনত পাব তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক ধন্যবাদ